ভাৰতবৰ্ষৰ বুলিয়ে নহয় সমগ্ৰ বিশ্বৰ এগৰাকী অপ্ৰমাদী নেতা আৰু অসম সুহৃদ ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ পবিত্ৰ আজি মৃত্যুদিন আমি স্মৃতি দিৱস হিচাপে উদযাপন কৰিছোঁ। সমগ্ৰ দেশত এই বিশাল ব্যক্তিত্বৰ প্ৰাতস্মৰণীয় নেতাগৰাকীৰ প্ৰতি ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিসৰৰ ঊৰ্ধত সকলোৱে আজি স্মৰণ কৰিছে, কাৰণ তেখেত ৰাজনীতিৰ অজাত শত্ৰু আছিলে আৰু ৰাজনীতিত অজাত শত্ৰু হোৱাটো এটা অসম্ভৱ কাম, কিন্তু অসম্ভৱক সম্ভৱ কৰিব পৰা এজনেই ব্যক্তিত্ব, এইজন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। অসমৰ প্ৰতি তেখেতৰ বিশেষ টান আছিলে। অসমৰ সুহৃদ হিচাপে বাজপেয়ী ডাঙৰীয়াই তেখেতৰ ৰাজনৈতিক জীৱনতেই হওক বা আগৰ জীৱনতেই হওক এক সংবেদনশীলতাৰে অসমখনৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত বিশেষ তেখেতে ধ্যান দিছিল। অসম আন্দোলনৰ সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া একমাত্ৰ হয়তো এনেকুৱা এজন বিশেষ ৰাষ্ট্ৰীয় স্তৰৰ নেতা আছিল, যিজনে অসম আন্দোলনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ কাৰণে প্ৰয়াস কৰিছিল। সংসদৰ ভিতৰত সংসদৰ বাহিৰত অসমৰ সমস্যাৰ যি ভয়াৱহতা তাক সুন্দৰভাৱে শক্তিশালীভাৱে বলিষ্ঠ ৰূপত উপস্থাপন কৰিছিল। আৰু তেখেতেই এটা কথা কৈছিল সেই সময়ত যে ইলিগেল মাইগ্ৰেশ্যন কেৱল মাত্ৰ অসমৰ সমস্যা নহয়, এইটো ৰাষ্ট্ৰীয় সমস্যা। আৰু সেইকাৰণে তেওঁ শ্লোগানো দিছিল, ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো। আজি অসম বাচিলে কাইলৈ ভাৰত বাচিব। এই যিটো এটা তেখেতৰ মানে অসমৰ প্ৰতি থকা দায়বদ্ধতা, সংবেদনশীলতা, এই সংবেদনশীলতা বহুত নেতৃত্বৰ ক্ষেত্ৰত প্ৰায় নাছিল, বিশেষকৈ কংগ্ৰেছৰ নেতৃত্বৰ ক্ষেত্ৰত নাছিলেই। কিন্তু বাজপেয়ী ডাঙৰীয়া প্ৰথমগৰাকী অনা কংগ্ৰেছী নেতা, অনা কংগ্ৰেছী প্ৰধানমন্ত্ৰী, যিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু এই অঞ্চলৰ সমস্যাসমূহৰ সমাধানত চেষ্টা, প্ৰয়াস বা পদক্ষেপ গ্ৰহণ কৰিছিল। গতিকে আজি আমি কাৰ্যকৰ্তাসকলে যদিও তেখেত আমাৰ মাজত শাৰীৰিকভাৱে নাই, কিন্তু তেখেতৰ জীৱন দৰ্শন নীতি সদায় আমাৰ পাথেয়। যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টি থাকিব, যেতিয়ালৈকে ভাৰতবৰ্ষ থাকিব, তেতিয়ালৈকে বাজপেয়ী ডাঙৰীয়াৰ নাম সদায় যুগমীয়া হৈ থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।